বিহু বুলি ঘৰখন কেনেকৈ সজালো তাকে আজি আপোনালোকক আজিৰ ভিডিঅ'টোত দেখুৱাম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু লগতে সকলোৱে চাগে বিহুৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু আমিও এনেদৰে বিহুক আদৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। যিহেতু বছৰেকৰ মূৰত এবাৰেই আহে আমাৰ হেঁপাহৰ ৰঙালী বিহুটি আৰু সেইকাৰণে আচলতে পুৰা ধুমধামেৰে বিহুৰ প্ৰস্তুতি চলাই থকা হৈছে। আৰু এইফালে মই আজি পুৰা ঘৰ চাফাই কাম কৰি আছোঁ যিহেতুকে, আৰু সেইকাৰণে ঘৰৰ ঝাৰু লৈ আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু এইফালে পুৰা সোফা টোফাবিলাক সকলোবিলাক মচি মেলি ধুনীয়াকৈ চাফা কৰি লৈছোঁ। মানে এনেও চাফা কৰি থকা হয় যদিও বিহুৰ আগত যদি ঘৰটো চাফা কৰি নথওঁ তেনেহ'লে মনটো কিবা ভাল নালাগে। আৰু পিঠা পনা বনোৱাৰ লগতে আচলতে এইটো আমাৰ এটা পৰম্পৰা বুলিয়েই যিহেতুকে ক'ব লাগিব। আৰু এইফালে মই পুৰা ঘৰ চাফা কৰাত লাগি গৈছোঁ, তাৰ মাজে মাজে আকৌ ভাতো বনাব লাগে আৰু লগতে এইবোৰ চাফা চিকুণ কৰা মানে বহুত বেছি আচলতে কষ্ট হৈ যায়। ভিডিঅ'টোত আপোনালোকে দেখিছে ইমান পটাপট কামবোৰ হৈ গৈছে। এনেকৈ যদি আচলতে ৰিয়েল লাইফতো কামবোৰ ইমান জল্দি হৈ গ'লহেঁতেন তেতিয়াহ'লেতো কথাই নাছিলে। আজি ভিডিঅ'টো চাই থাকোঁতে মানে এনেকুৱা লাগিছে এনেকৈ যদি কামবোৰ সঁচাকৈ কৰিব পাৰিলোহেঁতেন। আৰু এইফালে এয়া সফুৰা কেইখন ধুনীয়াকৈ মানে ধুই ল'লোহি। মোৰ মাতটো আচলতে অকণমান ভাগি আছে, পানী লাগি আছে, অকণমান জ্বৰ চৰ্দি হৈ আছে। আৰু এইফালে সেইখিনি ধুই মেলি ধুনীয়াকৈ আজৰি কৰি ল'লোঁ। তাৰপিছতে আহিলোঁ, এইবোৰ চব ধূলি হৈ আছে যিহেতুকে গোটেই ধূলিয়ে ভৰ্তি হৈ আছে। এইবোৰ ধূলিখিনি ধুনীয়াকৈ চাফা কৰি মেলি ল'লোঁ। তাৰপিছতে আকৌ আহিলোঁ তললৈ, আহি তলত কাপোৰ এগালমান ধুলোঁ আৰু সেইখিনি ধুই মেলি ধুনীয়াকৈ মেলিলোঁ। তাৰপিছতে ভাত পানী বনাই মেলিও আজৰি হ'লোঁ। আৰু তাৰপিছতে এইফালে এখন গামোচা দেখিছে নহয়, আমাৰ ঘৰত নানি আছে, সি মানে নানিয়ে অকণমান আমাক সহায় কৰি দিছে সেই কামত। আৰু সেইকাৰণে নানিক মই বোলো বিহু বুলি গামোচা এখন দিওঁ। নানিয়ে বৰ ফূৰ্তি পাইছে গামোচাখন পাই আৰু কৈও আছিলে তই কিবা এটা দিবি বুলি বিহুত। সিয়ে চাওকচোন ইমান বুঢ়ী হৈ গ'ল মানুহগৰাকী, কিন্তু তথাপিও এতিয়া ইমান ধুনীয়াকৈ কাম কৰিব পাৰে, ইমান ধুনীয়াকৈ কাম কৰিব পৰা হৈ আছে, মানে দেখি আচৰিত লাগে। আৰু এইফালে আলফুল ধুনীয়াকৈ খেলি আছে, একো আমনি কৰা নাই যেনিবা তাই এতিয়ালৈকে, সেইকাৰণে আচলতে কামবোৰ ধুনীয়াকৈ কৰিব পাৰিছোঁ। আৰু দাদাইক লগত যেতিয়া থাকে আলফুলৰ লগত তেনেহ'লে একো চিন্তা নাথাকে আৰু মানে দাদাইকৰ লগত ধুনীয়াকৈ খেলি থাকে, অকল দাদাকৰ লগতেই থাকে মানে। আৰু এইফালে দাদাইকে চাইকেলখন লৈ তাইক অকণমান বাহিৰত ফুৰাবৰ কাৰণে নিছে। আমিতো ৰাস্তাত আজিলৈকে চাইকেলখন উলিয়াই পোৱাই নাই, দাদাইক অহাৰ পাছৰ পৰাহে এনেদৰে তাইৰ ৰাস্তাত ফুৰিবলৈ পাইছে, মানে বহুত বেছি ভাল পাইছে, একদম ৰাস্তাত ঘূৰি ফুৰিছে। তাৰপিছতে আহিলে আকৌ ককাকক লগ ধৰিলে যাওঁ বুলি, ককাকৰ লগতো গ'ল ফুৰিবলৈ, তাৰপিছতে আকৌ মোৰ লগতো ফুৰিবলৈ গ'ল। এনেদৰে আচলতে সময়বোৰ পাৰ হৈছে। আৰু এইফালে নানিয়ে দেখিছেনে ঘৰ এইফালে চোতাল সাৰি আছে, নানিয়ে চোতাল পাত সাৰি থৈ যায়হে, তাৰপিছতে আকৌ বতাহ মাৰি আকৌ গোটেই পাতখিনিয়ে পেলাই থৈ যায়হি, যিহেতু এইকেইদিন পূৰা ধুমুহাত বতাহ দি আছে। আপোনালোকৰ ফালে দিছে নাই বাৰু? আৰু এইফালে চাওক ককাকৰ লগত আলফুল আকৌ ওলাই গ'ল। তাই মানে ৰাস্তাত থাকিলে ভিতৰলৈ সোমাবলৈ মনেই নকৰে। আৰু এইফালে আকৌ মোক ক'লে মামা চলোৱা বুলি, আকৌ মোৰ লগত বাহিৰত ফুৰিবলৈ কাৰণে গ'ল। আৰু তাৰপিছতে মই আকৌ ওপৰলৈ আহিলোঁ, আহি মেলি এইফালে বোলো এইখিনি যিহেতু চাফা তাফা কৰা হৈ গ'ল সেইকাৰণে বোলো পৰ্দাখিনি লগাই মেলি আজৰি হৈ লওঁ, নহ'লে বিহুৰ আগত আকৌ একদম হুলস্থুল হৈ যাব এইবোৰ লগাওঁতে মেলোঁতে। সেইকাৰণে পটাপট বোলো এইখিনি লগাই লওঁ, যিহেতু পৰ্দা লগোৱাটো খোলাটো মানে বহুত বেছি ডাঙৰ কাম হয়। আৰু মই অকলে যিহেতু কৰিব নোৱাৰোঁ, হাজবেণ্ডে বহুত মানে সহায় কৰি দিছে, তেওঁৰ অবিহনে মানে মই একোৱে কৰিব নোৱাৰোঁ, যিহেতু সম্ভৱেই নহয় মানে পৰ্দাখিনি আকৌ মই ঢুকিয়ে নাপাওঁগৈ লগাবলৈ। আৰু পৰ্দা খোলা আকৌ নট কিবা পকাই লগাব লাগে, বহুত দিগদাৰ হৈ যায়। আৰু যিহেতু এই সফুৰাখিনি অথনি ধুইছিলোঁ আপোনালোকক দেখাইছিলোঁৱে, সেইখিনি এতিয়া ধুনীয়াকৈ মানে পানীটো থাকি গ'ল, সেইকাৰণে ভালকৈ মচি মেলি আকৌ সজাই মেলি থৈছোঁ ধুনীয়াকৈ। আৰু গোটেই ঘৰটো এতিয়া ধুনীয়া কৰি দিম, ধুনীয়াকৈ সজাম আৰু একেবাৰে শেষত আপোনালোকক দেখাইছোঁ কেনেকুৱা লাগিছে জনাব। আকৌ এইফালে কাম আধা কৰি থাকোঁতেই আকৌ আলফুলে তলৰ পৰা চিঞৰিলে, দদায়েকৰ লগত আকৌ তাইক ফুৰিবলৈ যাব লাগে, দদায়েক ক'ৰবাত যাবলৈ ওলাইছে, তাইকো যাবলৈ লাগে, এতিয়া মোৰ লগত নাহে মানে তাই। ক'ত যাবা হা? দাদাৰ লগত যাবা? দাদাৰ লগত যাবা? টাটা।
যোৱা দেই টাটা মামা নাযায় দেই হ'ব নাই মামা নাযায় হ'ব নাই টাটা তুমি যোৱা তেন্তে মই যাওঁ মামাৰ লগত যাবা নাই মোৰ লগত আহিবা নাই আহা ৱা আহা 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 জানো ক'ব নোৱাৰো দেই যাওঁগে একবাৰ কাম বহাই থৈ গৈছে চা ইমানবোৰ কাম কৰিবলৈ আছে গোটেই কামেই কাম হৈ আছে তাৰ ওপৰিঞ্চি আহি এয়া জলপান খুৱাবলৈ আহি মানে এইখন কৰিলেহি কামবোৰ আকৌ বহাই ল'লেহি ক'ত যাম চেণ্ডেল পিন্ধা চেণ্ডেল নাই নহয় বইন চেণ্ডেল পিন্ধি অহা নাছিলে টাটা ৰ'বা মই চেণ্ডেল পিন্ধি লওঁ ৰ'বা তোমাৰ চেণ্ডেল দাদা নাই দেখা গান লগাইছিলে দাদা অঁ বাহিৰত পুৰা বতাহ দিছে বতাহ গাজনি পুৰা বৰদেখিলে আহি গৈছে এয়া কাৰেণ্টটো গুচি গ'ল অঁ মানা কিবা এটা পেলালে ধাম পেলাই মই ইয়াত চাফা কৰি আছিলোঁ ঘৰ পৰ্দা চৰ্দা লগাই আছিলোঁ এতিয়া ভয় লাগিছে অকলে অকলে থাকিবলৈ আন্ধাৰ হৈ গ'ল অঁ কাৰেণ্টটোৱে গুচি গ'ল সেইখিনি উলিয়াই থৈছোঁ গামোচাখিনি এতিয়া অকণমান বিহু লুকটো দিবৰ কাৰণে কিবা এটা কৰিম বুলি ভাবিছোঁ এতিয়া চাওঁচোন কি কৰিব পাৰোঁ আকৌ যিহেতুকে বতাহ আহি গ'ল ইমান ডাঙৰকৈ সেইকাৰণে মোৰ ভয় লাগিলে অকলে অকলে ওপৰত থাকিবলৈ ধাম কিবা কিবি বস্তু পেলাই আছে সেইকাৰণে বোলো নাই তলতে যাওঁ তলতো যিহেতুকে এইখিনি পাৰিবলৈ মেলিবলৈ আছে তাতো অকণমান চাফা কৰোঁগৈ এইফালে আলফুলো সমানে কামত লাগি গৈছে দেখিছানে আজি মানে মই গোটেই দিনটো ওপৰ তল কৰি থাকোঁতে গৈছে এতিয়া আকৌ তলত সেইখিনি কৰি মেলি আহিলোঁ তাৰপিছতে হাজবেণ্ডে ভাতটো বনাই আছে বাৰু মানে আজি চিম্পুলকৈ কিবা এটা বনাইছোঁ আৰু সেইকাৰণে সি বনাই আছে কাৰণে মই বোলো আকৌ এতিয়া ওপৰলৈ যাওঁ ওপৰত অকণমান কিবা কিবি কৰিবলৈ আছিলে যিহেতু আধৰুৱা হৈ আছিলে এতিয়া অলপমান কৰিলোঁ কি কৰিলোঁ আপোনালোকক দেখাম বাৰু অকণমান চফা মানে বিহু যিহেতুকে সেইকাৰণে অকণমান বিহুৰ এটা ভাইব্ৰেণ্ট লুক দিবৰ কাৰণে কেইখনমান গামোচা উলিয়াই লৈছোঁ আৰু সেই গামোচাখিনি এতিয়া কি কৰোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব চ' ফাইনেলি কমপ্লিট হৈ গ'ল মানে অকল এটা ৰুম কৰিছোঁ বাকী এইখিনি দেখিছে নহয় গোটেই বিশৃংখল ভৰি আছে এতিয়া এইখিনি কৰিম আৰু এতিয়া মই ভাতটো খাই লওঁগৈ খালি বহুত বেছি ভোক লাগিছে আৰু এতিয়া আপোনালোকক দেখাই দিওঁ কিনো কৰিলোঁ বিহু বুলি এয়া অকণমান আৰু এইখনো এখন গামোচাই হয় দেই এখন নগা গামোচা হয় এইখন কেনে গামোচাই হয় যেতিয়া সেইকাৰণে আচলতে এনেকৈ অকণমান চিম্পুলকৈ এনেই কৰিলোঁ আৰু এইফালে এয়া আৰু এতিয়াও বাৰু বহুত কিবা কিবি কৰিবলৈ বাকী আছেগৈ কমপ্লিট হোৱা নাই এতিয়াও কেনেকুৱা লাগিছে আপোনালোকে জনাব বিহু বুলি আৰু অলপমান এয়া মই চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু এতিয়া ৰাতি কেইটা বাজিলে জানেনে 12টা এইফালে চাওক আৰু এইফালে আলফুলক চাবচোন তাই মানে নাযায় ওপৰলৈ মই অথনিৰ পৰা লগ ধৰি মানে নিবই পৰা নাই দাদায়েকৰ লগত শুম বুলি কৈছে আজি টাটা মই যাওঁ গুড নাইট টাটা গুড নাইট তুমি দাদাৰ লগতে থাকিবা ন হয় নাই